নমস্কাৰ দেখকাল সমাজলৈ আপোনালোকক স্বাগতম জনাইছো। আজি অসমত কেইবাগৰাকীও নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিলে। যোৱা বিধানসভাৰ অধিৱেশনত মন্ত্ৰী বিধায়কসকলৰ তেওঁলোকৰ দৰমহা বৃদ্ধি কৰি ল'লে। মধ্যপ্ৰদেশত কেইবাজনো সন্ন্যাসীক মন্ত্ৰীৰ নিচিনা চাকৰি দিছে। মন্ত্ৰী পৰ্যায়ত তেওঁলোকে মন্ত্ৰীৰ দৰে দৰমহা পাব আৰু মন্ত্ৰীৰ দৰে সকলো সা সুবিধা পাব। মন্ত্ৰীৰ চাকৰি আছে, পঢ়া শুনা নকৰা সন্ন্যাসীকো মন্ত্ৰীৰ চাকৰি দিব পৰাকৈ চৰকাৰৰ পইচা আছে। কি অসম চৰকাৰ হওক, কি মধ্যপ্ৰদেশ চৰকাৰ হওক, কি ভাৰত চৰকাৰ হওক, মন্ত্ৰীৰ কাৰণে সকলো সুবিধা আছে। কিন্তু দুইখন চৰকাৰে কৈছে, মই অইন চৰকাৰৰ কথা নকওঁ, আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ দুইখন চৰকাৰে কৈছে যে চাকৰিৰ সুবিধা নাই। ইতিমধ্যে যোৱা 9টা মাহত এটা বাতৰি ওলাইছে বিভিন্ন বাতৰি কাকতত, যোৱা 9টা মাহত ভাৰত চৰকাৰে 60 লাখ চাকৰি হ্ৰাস কৰিছে, নোহোৱা কৰি দিছে। শিক্ষিত মানুহ বৃদ্ধি হৈছে, তেওঁলোকৰ চাকৰি পোৱাৰ আশা বৃদ্ধি হৈছে, অধিক শিক্ষিত মানুহ নিবনুৱা হৈছে, কিন্তু চাকৰি কমিছে। অসম চৰকাৰে কৈছে যে অসম চৰকাৰে আৰু কেতিয়াও গ্ৰেড 4ৰ চাকৰিত আৰু এপইণ্টমেণ্ট নিদিয়ে। গ্ৰেড 4ৰ চাকৰিবোৰ এবলিছ কৰি দিছে। গ্ৰেড 4ৰ চলে পিয়ন, চকীদাৰ ইত্যাদি ইত্যাদি। এইবোৰ কি হ'ব? এইবোৰ কেনেকৈ অফিচবিলাক কেনেকৈ চলিব? মই এজন উচ্চপদস্থ বিষয়াক সুধিছিলোঁ যে এইবোৰ কেনেকৈ চলিব। তেতিয়া ক'লে যে এইবোৰ কণ্ট্ৰেক্টত দিব, কোম্পানীবিলাকক কণ্ট্ৰেক্টত দিব। যদি এটা খুব গুৰুত্বপূৰ্ণ বিষয়, গুৰুত্বপূৰ্ণ বিভাগ, সেই বিভাগটোত যদি কিছুমান কনফিডেন্সিয়েল কথা থাকে, তেনেহ'লে সেই বিভাগটোৰ এই কনফিডেন্সিয়েল কথাবোৰ যিকোনো এটা কোম্পানীৰ ফ'ৰ্থ গ্ৰেড ছাৰ্ভিচ কৰা মানুহৰ তালৈ গুচি যাব পাৰে। যিবিলাক মুঠত ফ'ৰ্থ গ্ৰেডৰ চাকৰিটো নহয়। ভাৰত চৰকাৰে ঘোষণা কৰি দিছে যে যিবিলাক চাকৰি 5 বছৰলৈ এপইণ্টমেণ্ট হোৱা নাই, যোৱা 5টা বছৰে যিবিলাক চাকৰি ভেকেণ্ট হৈ পৰি আছে, তাৰ এপইণ্টমেণ্ট হোৱা নাই, সেইবোৰ চাকৰি বন্ধ হৈ যাব। আমি দেখিছোঁ যে চাকৰি বন্ধ কৰাৰ বিভিন্ন প্ৰক্ৰিয়া চৰকাৰবিলাকে চলাই আছে। কি কেন্দ্ৰীয় চৰকাৰ, কি ৰাজ্যিক চৰকাৰ, সকলো চৰকাৰে চাকৰি বন্ধ কৰাৰ প্ৰক্ৰিয়া চলাইছে। ইয়াৰ বিপৰীতে নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে। স্বাভাৱিকতে অগণন নিবনুৱা বিক্ৰী হৈছে। এক হিচাপ মতে ভাৰতবৰ্ষৰ শিক্ষিত যুৱকৰ সংখ্যা প্ৰায় 40 কোটি। স্কুলত পঢ়াৰ পৰা ডক্টৰেট কৰালৈকে। আকৌ বাতৰি ওলাইছে যে ৰেলৱেৰ এটা তলৰ শ্ৰেণীৰ চাকৰিৰ কাৰণে কিমান লাখ ইঞ্জিনিয়াৰে এপ্লাই কৰিছে, কিমান হাজাৰ, কিমান শ উচ্চ শিক্ষিত ল'ৰা ছোৱালীয়ে এপ্লাই কৰিছে। আনকি ডক্টৰেট কৰা ল'ৰা ছোৱালীয়ে এটা তলৰ লেভেলৰ একেবাৰে গ্ৰেড 4ৰ চাকৰি এটা এপ্লাই কৰিছে। শুনিছোঁ আউটৰ কোনোবা এখন ষ্টেটত, সম্ভৱ চেন্নাইত কেইহাজাৰমান চাকৰি ওলাইছে, পুলিচ কনষ্টেবলৰ চাকৰি, আৰু সেই চাকৰিৰ কাৰণে কিমান MPhil আৰু কিমান PhD, কিমান ইঞ্জিনিয়াৰ আৰু কিমান MA MSCয়ে এপ্লাই কৰিছে। তাৰমানে এনেকুৱা এটা অৱস্থা হৈছে যে পুলিচৰ কনষ্টেবল বা গ্ৰেড 4ৰ চাকৰি পাবৰ কাৰণে এজন পোষ্ট গ্ৰেজুৱেট ডক্টৰেটে এপ্লাই কৰিবলগীয়া অৱস্থা হৈছে। আমি দেখিছোঁ যে যোৱা কিছু বছৰ সমগ্ৰ ভাৰতবৰ্ষতে ইঞ্জিনিয়াৰিং কলেজৰ সংখ্যা দ্ৰুতগতিত বাঢ়ি গৈছে। এইবোৰ চৰকাৰী ইঞ্জিনিয়াৰিং কলেজ নহয়, এইবোৰ প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ। আমাৰ অসমতে প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ কেইবাখনো হৈছে, বহুত প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ হৈছে। ইয়াৰ পৰা ল'ৰা ছোৱালী ওলাই আহিছে, পাছ কৰি ওলাই আহিছে, কিন্তু ইঞ্জিনিয়াৰৰ চাকৰি নাই। এনেকুৱা এটা হৈছে যে বাংগালোৰত এটা কথা ওলাইছে যে ছফ্টৱেৰ ইঞ্জিনিয়াৰে চাকৰি হেৰুৱাই তেওঁলোকে ওলা উবেৰ চলাইছে। এইটো কথাও কৈছে যে ইঞ্জিনিয়াৰৰ চাকৰিতকৈ এতিয়া ওলা উবেৰ চলালে লাভটো ভাল। আণ্ডাৰ এমপ্লয়মেণ্ট হৈছে। MA MSc পাছ কৰা ল'ৰা ছোৱালীয়ে প্ৰাইমেৰী স্কুলৰ শিক্ষকৰ চাকৰি বিচাৰিছে, পিয়নৰ চাকৰি বিচাৰিছে, ডক্টৰেট কৰা মানুহে প্ৰাইমেৰী স্কুলৰ চাকৰি বিচাৰিছে, পিয়নৰ কনষ্টেবলৰ চাকৰি বিচাৰিছে। দিছ আৰ অল আৰ আণ্ডাৰ এমপ্লয়মেণ্ট। ঘটনাটো হৈছে
যে নিবনুৱা সমস্যাটো ভয়ানকভাৱে বৃদ্ধি হৈছে, অতি ভয়ানকভাৱে বৃদ্ধি হৈছে নিবনুৱা সমস্যাটো। কিন্তু চৰকাৰৰ নিবনুৱা সমস্যাক লৈ কোনো মাথা ব্যথা নাই, তেওঁলোকৰ কোনো মূলৰ বিষ নাই। এফালে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে চৰকাৰী বিভাগত চাকৰি নহ'ব, নতুন কোনো পোষ্ট ক্ৰিয়েট হয়। 1991ৰ পিছত অসমত কোনো ডিপাৰ্টমেণ্টতে নতুন পোষ্ট ক্ৰিয়েট হোৱা নাই, অকল অসমত নহয়, সমগ্ৰ ভাৰতবৰ্ষত। ভাবক 1991 প্ৰায় 30টা বছৰ কোনো নতুন পদ ওলোৱা নাই। আৰু এতিয়া আকৌ নতুনকৈ কৈছে যে তেওঁলোকে পদ বিলুপ্ত কৰিব। আগত হ'ল নতুন পদ ওলোৱা নাই, এতিয়া কৈছে তেওঁলোকে পদ বিলুপ্ত কৰিব। অথচ এই বিজেপি চৰকাৰৰ আদিতে বিশেষকৈ বৰ্তমান যিগৰাকী প্ৰধানমন্ত্ৰীজনে আৰু বিজেপি দলৰ মানুহবিলাকে কৈছিল যে আমাৰ উদ্দেশ্য হ'ল প্ৰতি বছৰে 1 কোটিকৈ নতুন চাকৰি সৃষ্টি কৰা। প্ৰতি বছৰে 1 কোটিকৈ নতুন চাকৰিৰ সৃষ্টিটো হোৱা নাই, বৰং যোৱা 9টা মাহত 60 লাখ চাকৰি বিলুপ্ত হৈ গ'ল। চাকৰিৰ বিলুপ্তিকৰণ হৈছে, নতুন চাকৰি হোৱা নাই। আৰু থকা চাকৰিত এপইণ্টমেণ্ট নিদিওঁ বুলি কৈছে। আৰু চাকৰিৰ এটা ভয়ংকৰ অৱস্থা হৈছে, হাজাৰ হাজাৰ লাখ লাখ নিবনুৱাৰ সৃষ্টি হৈছে। আৰু সেই নিবনুৱাবিলাকে কি কৰিছে, এইটো এটা ডাঙৰ কথা। প্ৰথম কথাটো হৈছে এটা ভাৰত চৰকাৰৰ এটা উচ্চ পদস্থ এজন বিভাগৰ এজন বিষয়া এটা বৰ সাংঘাতিক কথা কৈছে, যি এজন ছ'চিয়েল চাইণ্টিষ্ট। তেওঁ কৈছে যে এই যে ক্ৰিমিনেল এক্টিভিটিজ বৃদ্ধি হৈছে, দেশত ক্ৰিমিনেল এক্টিভিটিজ বৃদ্ধি হৈছে। আমি দেখিছোঁ যোৱা 2টা মাহত কিমানবোৰ ধৰ্ষণ হৈছে, আনকি অসমতে কিমান ধৰ্ষণৰ দৰে ভয়ংকৰ ঘটনা সৃষ্টি হৈছে। আৰু ক্ৰিমিনেল এক্টিভিটিজ, হত্যা, লুণ্ঠন এইবিলাক বৃদ্ধি হৈ গৈছে। ক্ৰিমিনেল এক্টিভিটিজ বৃদ্ধি হোৱাৰ কাৰণটো হ'ল শিক্ষিত যুৱক যুৱতীসকল তেওঁলোক নিবনুৱা হৈছে, নিবনুৱা হৈ হতাশাগ্ৰস্ত হৈছে, তেওঁলোকৰ সন্মুখত একো নাই। আমি এইটো কথাও জানো যে বহুত সৰু চাকৰি কৰা পিতৃ মাতৃ, খেতি বাতি কৰা পিতৃ মাতৃ, কিবা কয় এটা সৰু দোকান দি উপাৰ্জন কৰা পিতৃ মাতৃ, তেওঁলোকৰ ল'ৰাটোক বা ছোৱালীজনীক ইঞ্জিনিয়াৰিং বা উচ্চ শিক্ষা দিবৰ কাৰণে, MA MSc পঢ়াবৰ কাৰণে হয় বেংকৰ পৰা লোন লৈছে, নহয় নিজৰ মাটি বিক্ৰী কৰিছে, সম্পত্তি বিক্ৰী কৰিছে। সেই ল'ৰা ছোৱালীবিলাকে যেতিয়া চাকৰি নোপায়, বছৰৰ পিছত বছৰ চাকৰি নোপোৱাকৈ আছে, স্বাভাৱিকতে তাহাঁত ফ্ৰাষ্ট্ৰেটেড হৈছে। আৰু এই ফ্ৰাষ্ট্ৰেশ্যনে সামাজিক এটা পৰিস্থিতি বিনষ্ট কৰিছে। এটা যদি বিৰাট ডাঙৰ জনসংখ্যা যদি ফ্ৰাষ্ট্ৰেটেড হৈ যায়, যদি লাখ 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 কোটি কোটি মানুহ যদি ফ্ৰাষ্ট্ৰেটেড হৈ যায়, সমাজত অস্থিৰতা হ'ব। এতিয়া এটা ডাঙৰ ঘটনাটো হৈছে, এই অস্থিৰতাৰ পৰা আকৌ মুনাফাও লাভ কৰিছে। কোনে মুনাফা লাভ কৰিছে? ৰাজনৈতিক দলবিলাকে মুনাফা লাভ কৰিছে। ৰাজনৈতিক দলবিলাকে সমষ্টি সৃষ্টি কৰিছে। কি সমষ্টি সৃষ্টি? নিবনুৱাৰ সমষ্টি। কিয় নিবনুৱাৰ সমষ্টি সৃষ্টি কৰিছে তেওঁলোকে? সেই নিবনুৱাবিলাক তেওঁলোকৰ কৰ্মী হৈছে, তেওঁলোকৰ ভোটাৰ হৈছে। যিমানেই নিবনুৱাৰ সমষ্টি বৃদ্ধি হয়, ডাঙৰ হয়, সিমানে আকৌ এওঁলোকৰ কাৰণে ভোটাৰ সৃষ্টি হয়, ভোটাৰৰ সমষ্টি। এই যিটো অৱস্থা কেৱল ৰাজনৈতিক মুনাফাৰ কাৰণে দলবিলাকে আৰু শাসনৰ গাদীত বহা চৰকাৰবিলাকে তেওঁলোকৰ অন্য কোনো চিন্তা নাই। তেওঁলোকে মন্ত্ৰীৰ সংখ্যা কিয় বৃদ্ধি কৰিছে? মন্ত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ একমাত্ৰ কাৰণটোৱে হ'ল যে তেওঁলোকৰ যিকেইটা দল আছে, তেওঁলোকৰ চৰকাৰৰ যিকেইটা দল আছে, দলকেইটা সন্তুষ্ট কৰি থাকিব লাগে। আৰু দলবিলাকেও কৈছে আমাক ইমানটা লাগে, আমাক ইমানটা লাগে। তাৰমানে এই ৰাজনৈতিক দলবিলাকৰ এই যিবিলাক নিৰ্বাচিত লোক আছে, MLA আছে, MP আছে, তেওঁলোকৰ একমাত্ৰ উদ্দেশ্য হ'ল যে তেওঁলোকে ৰাইজৰ একো কথা নাভাবিব, বৰং তেওঁলোকৰ সা সুবিধা, তেওঁলোকৰ মন্ত্ৰিত্ব লাগে, তেওঁলোকৰ গাড়ী লাগে, সা সুবিধা লাগে, দৰমহা লাগে। আমাৰতো যোৱা বিধানসভাত আমাৰ বিধায়কসকলে, মন্ত্ৰীসকলে তেওঁলোকৰ দৰমহা বঢ়াই লৈ গৈছে। তেওঁলোকে কোনেও বিৰোধীয়েও মাত মাতা নাই আৰু শাসকেতো প্ৰস্তাৱেই দিছে। তাৰমানে এনেকুৱা এটা অৱস্থা হৈছে যে ৰাজনৈতিক লাভালাভৰ বাবে আনএমপ্লয়মেণ্ট, নিবনুৱা সমস্যাটো জীয়াই ৰখা হৈছে কেৱল ৰাজনৈতিক লাভালাভৰ বাবে। কিন্তু সদায় এই ল'ৰা ছোৱালীবিলাক যিবিলাক হতাশাগ্ৰস্ত, যিবিলাক চাকৰি বাকৰি নোপোৱা, যিবিলাক উচ্চ শিক্ষিত ল'ৰা ছোৱালী সদায় বহি নাথাকে। ইতিমধ্যে এইবাৰ কৰ্ণাটকত এটা জোৰদাৰ আন্দোলন হৈছে।
তেওঁলোকে কৈ দিছে, গোটেই যুৱক যুৱতী লগ লাগিছে, তেওঁলোকে ডাঙৰ কনভেনশ্যন কৰিছে, চহৰে চহৰে কনভেনশ্যন কৰিছে, বাংগালোৰত কনভেনশ্যন কৰিছে। তেওঁলোকে কৈ দিছে ন' জব ন' ভোট, যদি চাকৰি নিদিয়া তেনেহ'লে ভোট নিদিওঁ। এইটো কিমান দূৰ এই কথাটো চলে নাজানো, তেওঁলোকে কিমান ৰাজনৈতিক প্ৰেছাৰ দিব পাৰিব সেইটো নাজানো। কিন্তু এটা কথা ঠিক যে এতিয়া নিবনুৱা যুৱক যুৱতীসকল জাগি উঠিছে। তাতো কিন্তু এটা ভয়ংকৰ ঘটনা আছে। এই নিবনুৱা যুৱক যুৱতীসকলৰে একাংশক আকৌ শাসকীয় দলবিলাকে নিজৰ কৰ্মী কৰি ৰাখিছে। তেওঁলোকে ইঞ্জিনিয়াৰ এজনে ইঞ্জিনিয়াৰিঙৰ চাকৰি পোৱা নাই, ডক্টৰেট এজনে ডক্টৰেটৰ চাকৰি পোৱা নাই, কিন্তু তেওঁলোকে দলীয় কৰ্মী হিচাপে কিবা এটা পাই আছে, দলীয় কৰ্মী কৰি ৰাখিছে। আৰু তাৰ ফলত কি হৈছে, আন্দোলনবোৰ যিটো ন্যায্য আন্দোলন, যিটো অধিকাৰৰ আন্দোলন, এই আন্দোলনটো জোৰদাৰ হোৱা নাই, আন্দোলন চলাব পৰা নাই। আৰু চৰকাৰৰ যি অন্যায় অবিচাৰ তাৰ বিৰুদ্ধে মাত মাতিব পৰা নাই। আমি দেখিছোঁ অসমত এতিয়া চাকৰিবিলাকক মেলা পাতি এপইণ্টমেণ্ট দিয়া হয়, যে মেলা পাতি দিয়ে যে এইবাৰ ইমান হাজাৰৰ চাকৰি দিলোঁ, সিমান হাজাৰৰ চাকৰি দিলোঁ, বাতৰি কাকতত ওলাই যায় যে হাজাৰে হাজাৰে চাকৰি পাইছে। আৰু মেলা পাতি দিছে, এই গোটেই ল'ৰা ছোৱালীবিলাকক মাতি আনিছে, মাতি আনি খানাপাৰাত এখন মেলা পাতিছে, তেতিয়া চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ দিছে। আনকি এনেকুৱা হৈছে যে মেলাত চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ দিছে, কিন্তু তেওঁ ক'ত চাকৰি পাব এইটো ঠিক হোৱা নাই। তাৰমানে চাকৰিৰ মেলা পতাটো চৰকাৰৰ উদ্দেশ্য হৈছে, আৰু তাৰ খেলি মেলিবোৰ ঠিক ঠাক কৰিবলৈ চৰকাৰৰ সময় আৰু ইচ্ছা নাই। এতিয়া এটা ডাঙৰ ঘটনা গৈছে, কি চাকৰি এইবিলাক? আমি কৈছোঁ যে 1991ৰ পিছত কোনো নতুন পোষ্ট সৃষ্টি হোৱা নাই। 1991ৰ পিছত কি কলেজ বিশ্ববিদ্যালয় স্কুল সৃষ্টি হোৱা নাই? তাতে নতুন পোষ্ট হ'ব নালাগে? নাই, হোৱা নাই। কিয় হোৱা নাই? যে চৰকাৰে বিচাৰিছে যে শিক্ষা ব্যৱস্থাটো প্ৰাইভেট হৈ যাওক, স্কুল প্ৰাইভেট হওক, কলেজ প্ৰাইভেট হওক, বিশ্ববিদ্যালয় প্ৰাইভেট হওক। ইতিমধ্যে এইবিলাক হৈছে। আৰু এই যে বিশ্ববিদ্যালয় প্ৰাইভেট হৈছে, কলেজ প্ৰাইভেট হৈছে, ইঞ্জিনিয়াৰিং কলেজ প্ৰাইভেট হৈছে, মেডিকেল কলেজ প্ৰাইভেট হৈছে, তাৰ এডমিশ্যন পাবলৈ ল'ৰা ছোৱালী হাইৰাণ হৈছে। আৰু শুনা গৈছে, মই গুৱাহাটীতে শুনিছোঁ, গুৱাহাটীত এনেকুৱা কলেজ আছে, গুৱাহাটীৰ ওচৰে পাজৰে, যি কলেজত ইঞ্জিনিয়াৰিং পঢ়া ছাত্ৰ ছাত্ৰী ফেইল কৰাটোৱে ডাঙৰ কথা, ফেইল কৰিবই নোৱাৰে। ছিষ্টেমটো এনেকুৱা যে সেইটো ফেইলেই নকৰে। এইটো কথাও ওলাইছে যে এই যিবোৰ ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছ ওলাইছে, তেওঁলোকে ইঞ্জিনিয়াৰিঙৰ ন্যূনতম নলেজটো তেওঁলোকৰ হোৱা নাই। তেনেকুৱা কলেজত পঢ়িছে কাৰণে তেওঁলোকৰ নলেজ হোৱা নাই, সেইকাৰণে তেওঁলোকে আনএমপ্লয়মেণ্ট বাঢ়িছে, তেওঁলোকে চাকৰিৰ যোগ্যতা হেৰুৱাইছে। এফালে শিক্ষা ব্যৱস্থাটো বেয়া হৈছে, বজাৰ হৈ গৈছে, বজাৰত প্ৰকৃত শিক্ষা লাভ পোৱা নাই, কিন্তু প্ৰকৃত শিক্ষা লাভ নকৰি তেওঁলোকে ডিগ্ৰী লাভ কৰিছে, আৰু তেওঁলোকে চাকৰি বাকৰি নোপোৱা হৈছে। আৰু এজ এ হোল চাকৰিৰ বজাৰখন একেবাৰে বেয়া হৈছে। আমি দেখিছোঁ যে অসমত চাকৰি কোটি কোটি টকাত বিক্ৰী হৈছে। APSCৰ যিটো অৱস্থা, চাকৰি কেৱল বিক্ৰীয়ে হৈছে। তাৰমানে আকৌ যিবিলাক শিক্ষিত, যিবিলাক ভাল গুণী জ্ঞানী ল'ৰা, যাৰ নলেজ আছে, তেওঁলোকে কিন্তু চাকৰি পোৱা নাই। গোটেই এটা খেলি মেলিৰ সৃষ্টি হৈ আছে। আমি আকৌ দেখিছোঁ যে কেইবা হাজাৰো শিক্ষকে 20-25 বছৰ 30 বছৰ ধৰি বিনা বেতনে কাম কৰি আছে। আমি দেখিছোঁ কলেজবিলাকত ডক্টৰেট কৰা, ফাৰ্ষ্ট ক্লাছ MA MSc পাছ কৰা ল'ৰা ছোৱালীবিলাকে 2000, 3000, 4000, 5,000 টকাত ডক্টৰেট কৰাৰ পিছত তেওঁলোকে চাকৰি কৰি আছে। তাৰমানে দিছ ইজ আণ্ডাৰ এমপ্লয়মেণ্ট। এইটো মানুহে কোৱা হয় যে তেওঁ চাকৰি কৰিছে, কিন্তু 2000 টকাত এজন ডক্টৰেটৰ চাকৰি, এজন প্ৰফেচৰৰ চাকৰি। এতিয়া যিবিলাক স্কুল প্ৰাদেশিকৰণ হোৱা নাই, যিবিলাক কলেজ প্ৰাদেশিকৰণ হোৱা নাই, তাত যিবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে, তেওঁলোকে উচ্চ শিক্ষিত ডিগ্ৰীধাৰী, কিন্তু তেওঁলোকে এই নাম মাত্ৰ, আনকি কোনোবাই এটাও দৰমহা পোৱাই নাই। এনেকুৱা এটা অৱস্থাত চাকৰিৰ এক ভয়ংকৰ এটা অৱস্থা, পৰিৱেশ সৃষ্টি হৈছে। আনএমপ্লয়মেণ্ট সমস্যা এটা বিৰাট সমস্যালৈ ৰূপান্তৰিত হৈছে, আৰু ইয়ে সমাজত এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিছে যে হয়তো এই আনএমপ্লয়মেণ্ট বোজাটো, যিটো বোমা, এই বোমাটো যিকোনো মুহূৰ্তত ফাটি যাব পাৰে, আৰু সমাজত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যে কোনেও আৰু এই সমাজখনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিব। আমি ভাবিছোঁ যে যিসকলে আমাক শাসন কৰে, তেওঁলোকৰ অলপমান হ'লেও কল্যাণমুখী চেতনা এটা হওক, সমাজখনক তেওঁলোকে কিবাকৈ হ'লেও ৰক্ষা কৰক। নমস্কাৰ।